ৰঙিয়া ৰেল ষ্টেচনৰ অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিলে ৰঙিয়াৰ সৰ্বসাধাৰণ ৰাইজে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা ষ্টেচনটোৰ নিৰ্মাণত খেলিমেলি থকাৰ অভিযোগ তুলি প্ৰায় অৰ্ধ শতাধিক লোকে শ্লোগান দি ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মত থকা ষ্টেচন অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰে। মূলতঃ ষ্টেচনটোত নিৰ্মাণ হ'বলগীয়া এখন ফ্লাইঅভাৰৰ ডিজাইনৰ বিৰোধ কৰে প্ৰতিবাদকাৰীসকলে। অভিযোগ অনুসৰি ষ্টেচনটোৰ নতুনকৈ নিৰ্মীয়মান ফুট অভাৰব্ৰিজখন ষ্টেচনৰ ভিতৰতে নিৰ্মাণ হ'ব। কিন্তু অভাৰব্ৰিজখন ষ্টেচনৰ দুয়োটা দিশে মুকলিকৈ ৰখাটো অতিকৈ প্ৰয়োজনীয়, যাতে ৰাইজে ষ্টেচনত প্ৰৱেশ নকৰাকৈ অভাৰব্ৰিজখনেৰে ইপাৰ সিপাৰ হ'ব পাৰে। নহ'লে ৰঙিয়াৰ সৰ্বসাধাৰণ ৰাইজে ষ্টেচন পাৰ হ'বলৈ ষ্টেচনত প্ৰৱেশ কৰিহে যাব পাৰিব। ইয়াৰ উপৰিও অভাৰব্ৰিজখনত যাত্ৰীৰ সুবিধাৰ্থে এখন ৰেম্পৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে, যাতে যাত্ৰীয়ে নিজৰ ট্ৰলি বাকচৰ লগতে ৰোগীৰ হুইল চেয়াৰ সহজে টানি নিব পাৰে। ইয়াৰ উপৰিও ষ্টেচনটোৰ প্লেটফৰ্মৰ সংখ্যা ৯টালৈ বৃদ্ধি কৰা, ষ্টেচনত হৈ থকা খোৱাপানীৰ সমস্যাৰ লগতে অনাময় ব্যৱস্থাৰ বিসংগতি সম্পৰ্কেও বিষয়াগৰাকীক অৱগত কৰা হয়। সাক্ষাৎকাৰৰ অন্তত দলটোৱে এই স্মাৰক পত্ৰ ষ্টেচন অধীক্ষকগৰাকীৰ জৰিয়তে ৰেলৰ মহাপ্ৰবন্ধকলৈ অৰ্পণ কৰে। ৰঙিয়াৰ পৰা ইন্টাজ আলী ৰিপৰ্ট, গ্লোবেল এনি 24/7। আপোনাৰ মন কৰে ৰঙিয়া জংচন যিটো শব্দ, জংচন শব্দটো 1962 ৬২ বছৰ হৈ গ'ল। ৰঙিয়া জংচন এটা অত্যন্ত দুৰৱস্থাত থকা জংচনে হৈ ৰ'ল। এই জংচনটোক যদি তেওঁলোকে টাৰ্মিনেল হিচাপে ৰূপ দিলেহেঁতেন, আমি ক'ব পাৰিলোহেঁতেন যে সামগ্ৰিকভাৱে ৰেলে ইয়াৰ বিকাশৰ কাৰণে তেওঁলোকে পদক্ষেপ লৈছে, কোনো লোৱা নাই। আজি মন কৰক, ছিংগল লাইন যেতিয়া চলি আছিলে তেতিয়া ইয়াত আমাৰ নম্বৰ অফ প্লেটফৰ্ম শ্ব'ত 5। আজি মন কৰক, আপোনালোকে দেখুৱাই দিয়ে কেমেৰা চাব, ইয়াত এটা প্লেটফৰ্ম তেওঁলোকে মেইন লাইনত সোমোৱাই দি 5টা ঠাইত 4টা হ'ল। যদি 4টা হয় ডাবল লাইনত, আপোনালোকে মন কৰক উন্নয়নটো কি ধৰণে বাধাগ্ৰস্ত হৈছে। গতিকে আমি ডিমাণ্ড কৰিছিলোঁ যে আপোনালোকে ইয়াৰ সম্প্ৰসাৰণ কৰক, সেইফালে আপোনালোকে চাৰপ্লাছ লেণ্ড আছে, তাত নতুন লাইন দিয়ক, প্লেটফৰ্ম বনাওক, ৰাঙাপাৰা লাইনৰ গাড়ীয়ে যাতে ইঞ্জিন। আমি অহা 19 তাৰিখে এই ৰেল ষ্টেচনৰ বাহিৰতে আমি এখন প্ৰতিবাদী সভা কৰিম দিনৰ 11টা বজাত, আৰু তাতো আমি এই বিষয়টো উত্থাপন কৰিম। আমি ডিএমক লগ কৰিম, আমাৰ MP, আমাৰ ৰাজ্যসভাৰ MP হওক, লোকসভাৰ MP হওক, তেওঁলোকক অনুৰোধ কৰিম যে তেওঁলোকে চকু মুদা কুলিৰ দৰে থাকিলে নহ'ব, তেওঁলোকৰ বিষয় এইবিলাক তেওঁলোকে নিজে ইণ্টাৰফেয়াৰ কৰা দৰকাৰ। অমৃত ভাৰত ৰেল ষ্টেচনৰ অধীনত আজি কোটি কোটি টকা ৰঙিয়া ৰেল জংচন উন্নত কৰাৰ কাৰণে ইয়াতে বৰাদ্দ কৰা হৈছে, কিন্তু আমি দেখিছোঁ যে এই টকাবিলাক পানীত পেলোৱাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে ইয়াতে 3খন ফুট অভাৰব্ৰিজ আছে, 6 মিটাৰৰ 2খন, এখন 4 মিটাৰৰ, আৰু চতুৰ্থখন তেওঁলোকে 12 মিটাৰৰ, প্ৰায় 38ৰ পৰা 40 ফুট বহল এখন তেওঁলোকে ফুট অভাৰব্ৰিজ কৰিব, তাকো ৰেল ষ্টেচনৰ ভিতৰত। আমি কৈছোঁ এইটো গোটেই কোটি কোটি টকা পানীত পেলোৱাৰ আঁচনি। এই গোটেই কোটি কোটি টকা আজি ৰেলৰ একাংশ বিষয়া অফিচাৰে মিলি আজি তেওঁলোকে আত্মসাৎ কৰাৰ কাৰণে ফন্দি কৰিছে, যে আমি এখন মামুলি ফ্লাইঅভাৰৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া হৈছে। ষ্টেচনলৈকে অহা যিখন ফ্লাইঅভাৰ আমাৰ উইং, তাৰ কাৰণে আমি আন্দোলন কৰি আছোঁ। আৰু আজি আমি দাবী জনাইছোঁ যে যিখন ফুট অভাৰব্ৰিজ তেওঁলোকে প্ৰস্তাৱ কৰিছে, সেইখন তেওঁলোকে একেবাৰে পূবৰ পশ্চিমে বাহিৰ কৰি দিয়ক, আৰু তাত তেওঁলোকে ৰেম্পৰ ব্যৱস্থা কৰক, এস্কেলেটৰৰ ব্যৱস্থা কৰক। এই যে 50 কোটি বা 60 কোটি টকা আহিব, এই টকাটো